নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মই আজি বনাব ওলাইছোঁ কণ আলুৰ ভৰ্তা ভাজি। এয়া মই কণ আলুটো অকণ সিজাই লৈছোঁ আৰু ইয়াতে আপোনাৰ লাগিব পিঁয়াজ, নহৰু আৰু জলকীয়া এয়া কাটি থৈছোঁ মই। আৰু আলুখিনি অকণ সিজাই লৈছোঁ। আলুখিনি অকণ অকণ পিটিকা কৰি দিব এনেকৈ। মই আলুখিনি এতিয়া এনেকুৱা কৰি লৈছোঁ। এতিয়া মই কেৰাহীটো গৰম হ'ব দিছোঁ। তেলখিনি দি দিছোঁ। তেলখিনি গৰম হৈ গ'লে, তেল গৰম হৈ গৈছে, এতিয়া মই নহৰু দি দিছোঁ। তাৰপিছত মই জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াত পিটিকা কৰি থোৱা আলুখিনি কেৰাহীত দি দিছোঁ। খুব চিম্পুল ৰেচিপিটো, কিন্তু খাব বহুত ভাল লাগে। গৰম গৰম ভাতৰ সৈতে আপুনি আৰু একো ল'ব দৰকাৰ নাই। এতিয়া মই নিমখ দি দিছোঁ, আধা চামুচ নিমখ দিছোঁ। এতিয়া মই হালধি আধা চামুচ দিছোঁ। এতিয়া মই ভালদৰে লৰাই দিম। আপোনালোকে আলুটো কণ আলুটো চিম্পুল ভাজিটো খাই এনেকৈ ভাজি খাবচোন। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি দিয়া নাই একেলগত, কাৰণ বেছিকৈ পিঁয়াজটো পুৰি গ'লে খাবলৈ ভাল নালাগে। অকণ কেঁচা কেঁচা থাকিলে ভাল লাগে। এনেকৈ লৰাই দিছোঁ। এতিয়া আলুখিনি এনেকুৱা ৰঙচুৱা হৈ গৈছে। হৈ গৈছে। আপোনালোকে খাই চাবচোন কেনেকুৱা লাগে, আৰু খোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু খাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া মোৰ আলু ভৰ্তা ৰেচিপি হৈ গৈছে। আলু ভৰ্তা ভাজি।